দুই চকুৰে নেদেখা ছোৱালীজনীয়ে ৰাসত গান গোৱা ইচ্ছা সৰুৰে পৰাই মনত পুহি ৰাখিছিল। কিন্তু ৰাস সমিতিয়ে চকুৰে নেদেখা ছোৱালীজনীক ৰাসৰ গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা নাছিল। কাৰণ ৰাসৰ গীত ৰাসখন নেদেখাকৈ গাব নোৱাৰিব বুলি ভাবিছিল। কিন্তু সকলোকে আচৰিত কৰি এইবাৰ ৰাসত গীত গাবলৈ আমন্ত্ৰণ পালে তাই। ৰাসত গীত গাবলৈ সুনিতাক ঘৰৰ পৰা লৈ আনিলে এজন সাংবাদিকে। গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়াই নিজৰ গাঁৱত উদযাপন কৰা ৰাসত গীত পৰিৱেশনৰ সুবিধা কৰি দিয়া ছোৱালীজনীৰ নাম সুনিতা দাস। সুনিতাক ৰাসৰ গীত গোৱাত সহায় কৰিলে গহপুৰৰ বৰদুপৰ সাংস্কৃতিকবান যুৱক পাঞ্চজন্য শইকীয়াই। সুনিতাৰ লগতে একেলগে কণ্ঠনি কৰালে পাঞ্চজন্যই। সুনিতাৰ গীত শুনি হাততালিৰে ভৰি পৰিল ৰাসস্থলী। জীৱন যুঁজত হাৰ নমনা সুনিতাই সৰুৰে পৰা দুই চকুৰে নেদেখে। আজি আমি ক'বলৈ ওলাইছো সুনিতাৰ মনোবলৰ কাহিনী। সুনিতাৰ প্ৰবল ইচ্ছাশক্তিয়ে যে আমাৰ দৰে দৃষ্টি থকা হাজাৰ হাজাৰ জনৰ ওপৰত তাকে প্ৰমাণ কৰি দিলে। সংগীতৰ প্ৰতি বিশেষ টান থকা সুনিতাৰ ঘৰখন আৰ্থিকভাৱে দুৰ্বল যদিও আনৰ মোবাইলত গান শুনিয়েই সংগীত চৰ্চা কৰি আহিছে সুনিতাই। সুনিতাৰ সুমধুৰ কণ্ঠই সকলোৰে মন প্ৰাণ চুই নিয়ে। ব্যুৰো ৰিপৰ্ট, গহপুৰ হেডলাইন্স। Sumino